হয় মই আহি উপস্থিত হৈছোহি চৰাইদেউ জিলা সোণাৰী সমষ্টি ৰজাপুখুৰীৰ পৰা বেকাদলং সংযোগী এটা পথ আৰু এই গড়কাপ্তানিৰ এই পথটো আচলতে যিখন কাষতে থকা লেকাম জান বুলি এখন নদী সৰু এখন নদী আছে আৰু এই নদীখনৰ প্ৰথমটো বানতে আচলতে এই গড়কাপ্তানি যিটো পথ এই পথটো খহি গৈছে আৰু কোনো মুহূৰ্তত কিন্তু ইয়াত এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে যেহেতু প্ৰথমটো বানতেই বহুডোখৰ খহি গ'ল ইয়াৰ ৰাস্তাৰ মাজলৈকে বুলিয়ে ক'ব লাগিব এডোখৰ খহি গৈছে আৰু কোন মুহূৰ্তত এডোখৰ সম্পূৰ্ণৰূপে ছিগি যায় তাৰ কোনো গেৰাণ্টি নাই আৰু গড়কাপ্তানি বিভাগে এতিয়াও কিন্তু কুম্ভকৰ্ণৰ নিদ্ৰাত তেওঁলোকে শয়ন কৰি আছে আৰু আমি ইয়াৰ স্থানীয় ৰাইজৰ সৈতে কথা পাতিম তেওঁলোকে কি ক'ব এডোখৰ যে খহি গ'ল এইটো এটা গুৰুত্বপূৰ্ণ পথ ৰজাপুখুৰী বেকাদলং সংযোগী পথ এইটো এইবাৰ বানতে নহয় অহা বছৰৰ পৰা খহি আছে কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ একো কাণ সাৰ নাই ইয়াত যে খুঁটি দুটামান দি পেলাই পাথৰ অলপ পেলাব লাগে সেইটোও নাই অচিনাকি মানুহ কেইবাদিনো সোমালে আমি যেনিবা স্থানীয় মানুহ জানো কাৰণে সিফালেদি গুচি যাওঁ কিন্তু তেওঁলোকে এইডোখৰো মেৰামতি কৰিবৰ কোনো সদিচ্ছা নাই বিভাগ কি ক'ব এতিয়া এতিয়া মই চৰকাৰ ৰাইজৰ ফালৰ পৰা কৈছোঁ এই পথটো অতি শীঘ্ৰে এইখন মেৰামতি কৰিলে ভাল হয় আৰু দুজনমান স্থানীয় লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব ৰাস্তাটো আজি বিশেষকৈ প্ৰায় 2 বছৰৰ পৰাই খহি আছে মানে এইটো অলপকৈ খহোঁতে এইবাৰ আহি পিনে আপোনাৰ মানে সম্পূৰ্ণভাৱে মানে ৰাস্তাটো প্ৰায় আধা পাও অৱস্থা আগে পিছে 2-3 বাৰ আপোনাৰ এইটো ৰাস্তাত 2 বাৰমান এক্সিডেণ্টো হৈছে চাইকেল বাইক লৈ পিনে এক্সিডেণ্টো হৈছে কিন্তু গড়কাপ্তানি বিভাগে এই ৰাস্তাটোৰ বিষয় লৈ পিনে একো গুৰুত্বই নিদিয়ে আমাৰ ওচৰ চুবুৰীয়া ৰাইজবিলাক সৰু ল'ৰা ছোৱালীও কেতিয়াবা এই ৰাস্তাটোত পৰি যাবহি পাৰে গতিকে আমি যিমানখিনি হেৰি কৰোঁ মানে চৰকাৰক অনুৰোধ কৰিছোঁ যে এই ৰাস্তাটো আমাৰ অতি সোনকালে মানে ভাল কৰি দিব লাগে বুলি হয় আৰু এজন আছে তেওঁৰ সৈতে কথা পাতিম কি ক'ব এই ৰাস্তাটো ময়ো ৰাজ্যৰ ফালৰ পৰা হয় কৈছোঁ এইটো ৰাস্তাটো হ'ব লাগে এইটো হোৱা নাই সেইটো তেওঁলোকে আহি চাব লাগে হোৱা নাই কিমান ৰিক্স হয় এইবিলাক ৰাতি অহা যোৱা কৰোঁতে আমাৰো দিগদাৰী হয় তেনেকৈ কাৰণ নতুন মানুহ আহিলেতো এক্সিডেণ্ট হ'বলৈ ভয় থাকে এইফালে আধা ৰাস্তা পালেই পকা একদম খহি গৈছে চাব লাগে তেওঁলোকে আহি ৰাইজ অনুৰোধ কৰিছোঁ যে আহি পেলাই তেওঁলোকে চাব লাগে চাই পেলাই দিব লাগে হয় আচলতে ইয়াৰ এটা পথ মূল পথ এই পথটো কেইবাখনো গাঁৱৰ ৰাইজে আচলতে এফালে অহা যোৱা কৰে কিন্তু ইয়াত দুৰ্ঘটনাও হৈছে বুলি কৈছে 2-এটা দুৰ্ঘটনা হৈছে আগতে হৈ গৈছে কিন্তু ইয়াত কোনো পোহৰৰ কোনো ব্যৱস্থা নাই ইয়াত এটাও ষ্ট্ৰীট লাইট কিন্তু ইয়াত এতিয়ালৈকে নাই আৰু কোনো বিভাগীয় কৰ্তৃপক্ষ কিন্তু এতিয়ালৈকে আহি ইয়াত কোনো ধৰণৰ তেওঁলোকে ইয়াত ব্যৱস্থা কৰা নাই যিহেতু এইডোখৰ ৰাতি আন্ধাৰত বহুতো ল'ৰা ছোৱালীৰ পৰা আদি কৰি ডাঙৰ মানুহ এইফালে অহা যোৱা কৰে কিন্তু এই আন্ধাৰত তেওঁলোকে নেদেখি এই গাঁতত সোমাই কেইবাদিনো তেওঁলোকৰ বহুতো মানুহৰ দুৰ্ঘটনা হৈছে বুলি কৈছে আৰু কোন মুহূৰ্তত এই জানৰ পানীয়ে কোন মুহূৰ্তত এই ৰাস্তাটোৰ একেবাৰে গোটেই ৰাস্তাটোৱে খহাই নিয়ে তাৰ কোনো গেৰাণ্টি নাই আচলতে এই গড়কাপ্তানি বিভাগে এই পথটো লৈ কেনেধৰণে ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে সেয়াও এক লক্ষণীয় বিষয় হৈ পৰিছে আৰু চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন এনিভাৰ 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব